তোমালোকৰ যেটো থাৰ্ড ইনটেক্স পৰীক্ষা এই পৰীক্ষাটোৰ কাৰণে এখন ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো যিখন তোমালোকৰ কমন পৰাৰ চান্স বহুতে আছে সো এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই যাবা কেনেকুৱা প্ৰশ্ন আহে বা এনসাৰ কিন্তু আমি আটাইখিনি তোমালোকক কৰি দিম ছাত্ৰছাত্ৰীসকল ক্লাছ 8 ৰ হয় যিসকল ছাত্ৰছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জড়িত আছে তোমালোকে গমে পোৱা আমি শেয়াৰ কৰি আছো তাতে আৰু লগতে আটাইখিনি বুজাই দি আছো গতে যিসকলে জড়িত হোৱা নাই তোমালোকে সোনকালে জয়েন হোৱা মাত্ৰ এতিয়া 149 টকা পেমেন্ট কৰিলে তোমালোকে বছৰীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা অৰ্থাৎ মাৰ্চলৈকে পঢ়িব পাৰিবা ঠিক আছে যত ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সকলো পঢ়োৱা হয় হোৱাটছআপ নম্বৰত এসএমএস কৰি সোনকালে জয়েন হ'বা ঠিক আছে এতিয়া আহিছো প্ৰশ্নলৈকে এতিয়া জয়েন হ'লে তোমালোকে পৰীক্ষাটো বছৰীয়া পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰিব পাৰিবা মানে ভাল কৰিব পাৰিবা ঠিক আছে এতিয়া ইংলিশৰ হয় সময় 2 ঘণ্টা গমে পাইছা তোমালোকে ফুল মাৰ্কস থাকে 50 প্ৰথম প্ৰশ্নটো আছে write 8 lines from the poem sympathy আঠটা আঠখাৰি তোমালোকক কবিতাত সিম্পেথি কবিতাটোৰ পৰা আঠখাৰি লিখিব দিছে যত তোমালোক 8 নম্বৰ আছে তোমালোকে লিখুতে মুখস্থ নহয় তোমালোকে বহিত লিখি মুখস্থ কৰিবা তেতিয়া স্পেলিং বিলাক শুদ্ধ হ'ব 2 নম্বৰ প্ৰশ্নটো আছে answer the following question যত এটা 1 নম্বৰকে 5 নম্বৰ আছে who was Pasteur first human patient school boy হ'ব answerটো what disease Anopheles carries mosquitoes হ'ব ইয়াৰ শুদ্ধ উত্তৰ distress mean unhappy answerটো হ'ব unhappy যেটো ঠাই আছে খালি ঠাইত কিনে unhappy লিখিলে হ'ল next 2 নম্বৰ প্ৰশ্নটো who wrote the poem a house a home answerটো হৈছে poem গৰাকীৰ নাম হৈছে Lauren M Halley next হৈছে rubella is caused by 21 হ'ব শুদ্ধ উত্তৰ next 2 নম্বৰ প্ৰশ্নটো আছে answer the following question why is the poor man's health greater than gold why was Sima upset what does rabies cause human body 2 নম্বৰ যে প্ৰশ্ন এটা তোমালোকে এবাৰ চেষ্টা কৰিবা নহলে মই তোমালোক কৰি দিম বাৰু লাইভ ক্লাছতে হক বুজাই দিম বাৰু how did the NGO help Sima what did the poor man do when he found the poet lying in pain and sadness number 4 match the following now 5 marks আছে each ইয়াৰ answerটো মিলুৱাই আছে তোমালোকে চাই যোৱা each মানে হৈছে the outside limit of an object surface there's adorate loves somebody very much zooted root something quickly never use put one's arm around somebody hold them tightly there dia আছে hindi চাই লবা next is 5 নম্বৰ আছে fill in the blanks with correct position preposition Sima's upset with the information হ'ব next Swati told her about a lady who live here ওতে ইয়াত answer to about হ'ব next she asked Sima to see the lady ইয়াৰ answer হ'ব যেটো add হ'ব at her office next she was the boss ইয়াৰ হ'ব of the NGO Swati goes to school by bus হ'ব next fill in the blanks with article a and d article ব্যৱহাৰ কৰিব দিছে it is a fine picture হ'ব next 2 নম্বৰটো হ'ব b to the book is good ওতে দা হ'ব c to আছে he reads an LP school they have a car বিলাক কমে পাইছা তোমালে আৰ্টিকল একেবাৰে সহজ আমি পঢ়াইও আছো আজিও ক্লাছ আছে আৰ্টিকলৰ আমি পঢ়াম মানে হেৰি গ্ৰামাৰ হিন্দি next the sun is hot next is right opposite meaning sorrow মানে হ'ব joy j o y joy তাৰ পিছত cold মানে হৈছে hot grief মানে হ'ল happiness proud মানে হৈছে humble আৰু sympathy হৈছে apathy হ'ব নম্বৰটো আছে make sentence প্ৰথমে night and day ওতে answerটো হ'ব he studied night and day he studied night and day হ'ব answer next আছে looks were
looks were cold গতিকে ইয়াত হ'ব her looks were cold ঠিক আছে মই আৰু অৰ্থবিলাক কৈ থকা নাই অৰ্থবিলাক আমি ক্লাছত যেটো বুজাই দিম তাতে বুজাই দিম নেক্সট ট্ৰান্সলেচন ইনটু ইংলিশ গতিকে আজি বৰষুণ দিছে it is raining ঠিক আছে it is raining তাৰপিছত মই খেলো I play তেওঁ কোন who are you গতিকে ছাত্ৰসকল একেবাৰে সহজ প্ৰশ্ন এনেকুৱা প্ৰশ্ন হ'লে নিশ্চয় তোমালোকে পাৰিবা আৰু ক্লাছত থকাখিনিতো পাৰিবই কাৰণ এইবিলাক পঢ়াই আছো আমি গতিকে তোমালোকে জয়েন হৈ চোৱা কেনেকুৱা ক্লাছ পোৱা আমি যিমান পাৰো আমি চেষ্টা কৰি আছো ভালদৰে কৰিবৰ কাৰণে যিসকল জয়েন হোৱা নাই সোনকালে মাত্ৰ 149 টকা পেমেন্ট কৰিলে হ'ব আৰু যিখন ক্লাছত আছা তোমালোকে গমে পোৱা গতিকে সোনকালে ক্লাছ হৈ যোৱা ঠিক আছে বাই